মনোনয়নপত্ৰ দিয়াৰ পিছৰে পৰা সমগ্ৰ পাকাবেতবাৰী বিধানসভা সমষ্টিত মানুহৰ মাজত কেৱল এটাই চিন্তা যে কেতিয়া 9 এপ্ৰিল তাৰিখ আহিব আৰু সিদিনে আমি ভোট কেন্দ্ৰত গৈ কংগ্ৰেছ দলৰ প্ৰতীক চিহ্ন হাতৰ ছবিত ভোট দিম। সমগ্ৰ পাকাবেতবাৰী বিধানসভা সমষ্টি কংগ্ৰেছ হৈ গৈছে। ভাৰতীয় জাতীয় কংগ্ৰেছ দলে যেদিনা মোক টিকেট ঘোষণা কৰিছিল তাৰ পিছদিনাই মই সমষ্টিলৈ প্ৰৱেশ কৰিছিলোঁ। সিদিনাৰ পৰা ৰাইজৰ মাজত যিখিনি উৎসাহ উদ্দীপনা দেখা পাইছোঁ, আজিৰ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি এই মুহূৰ্তলৈকে ৰাইজে যি ধৰণে মোক মৰম আৰু আশীৰ্বাদ দিছে, তাৰ পৰা এটা কথা স্পষ্ট যে এইবাৰ পাকাবেতবাৰীত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে কমেও 1 লাখ ভোটৰ ব্যৱধানত জয়যুক্ত হয়। ৰাইজ ওলাই আহিছে সদল বলে। এই যে আজি আপোনালোকে আহিছে দেখিছে মিটিং, কোনো আমাৰ আনুষ্ঠানিকভাৱে প্ৰচাৰ কৰা মিটিং নহয়, মুখে মুখে প্ৰচাৰ যে বিধায়কজন ইয়াত আহিব। আৰু মই আহি মিটিংখনত মাত্ৰ 20-25 মিনিটহে দিবলৈ পাইছোঁ। 2 ঘণ্টা ধৰি বহি আছে। গতিকে চাৰিওপিনে ৰাস্তা ঘাটে হাটে বজাৰে মানুহৰ ঘৰে এটাই আলোচনা, পাকাবেতবাৰীত এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰক ভোট দিব লাগিব। মানুহৰ মাজত এটাই কথা, দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ AJP BJP চৰকাৰখনক বিদায় দি কংগ্ৰেছৰ নেতৃত্বত এখন চৰকাৰ গঠন কৰিব লাগে। এই কথাখিনি ভাবি চিন্তি মানুহে কংগ্ৰেছক ভোট দিয়াৰ কাৰণে সিদ্ধান্ত লৈছে। চাওক, আমাৰ প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি ইলেকশ্যন খেলি আছোঁ। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বতে চৰকাৰ গঠন হ'ব আৰু সেই চৰকাৰত আমাৰ হাইকমাণ্ডে যাক যাক পচন্দ কৰে বা যাক যাক যোগ্য বুলি ভাবে, গৌৰৱ গগৈ ডাঙৰীয়াৰ টীমত সেইসকল থাকিব। গতিকে তাতে যদি হাইকমাণ্ডৰ যোগ্যতাৰ তালিকাত পচন্দৰ তালিকাত জাকিৰ হুছেইন শিকদাৰৰ নাম আহে, আমাৰ কাৰণে ভাল খবৰ। চাওক, আজিৰ তাৰিখত ফেক্টৰ শব্দটো ইয়াত প্ৰযোজ্য নহয়। আপুনি যিটো ফেক্টৰ বুলি কৈছে যে মোৰ কাৰণে কোন ফেক্টৰ হ'ব, ফেক্টৰ শব্দৰ প্ৰযোজ্য তেতিয়া হয় যেতিয়া নেক টু নেক একেবাৰে ওচৰা ওচৰি যেতিয়া কণ্টেষ্ট হয়। পাকাবেতবাৰীতো ওচৰা ওচৰি কণ্টেষ্টেই নহয়। আৰু যি দুজন প্ৰাৰ্থীৰ কথা আপোনালোকে কৈ আছে, UDF দল আৰু AJP দলৰ, আগতেও তেখেতসকলৰ লগত মই ইলেকশ্যন খেলিছোঁ সৰুক্ষেত্ৰী সমষ্টিত। সৰুক্ষেত্ৰীবাসীয়ে 2016 আৰু 2021 এইসকল প্ৰাৰ্থীতকৈ মোক যোগ্য বুলি ভাবি বেছিকৈ ভোট প্ৰদান কৰি জয়যুক্ত কৰিছে। আৰু এইবাৰো পাকাবেতবাৰীত সন্মানীয় প্ৰাৰ্থীসকলৰ লগত মই ইলেকশ্যন খেলি আছোঁ। পাকাবেতবাৰীৰ ৰাইজে নিশ্চিতভাৱে জাকিৰ হুছেইন শিকদাৰ কংগ্ৰেছ দলক বহু আগত ৰাখিব। আজি যোগদান কাৰ্যসূচী আপোনালোকে দেখিলে, সকলোৱে সদল বলে আহি যোগদান কৰিলে। এইকেইটা দিন দিনে ৰাতিয়ে দুপৰ নিশালৈ ৰাতিপুৱা 6 বজাৰ পৰা আৰম্ভ হয়, আমি সকলোকে যোগদান কৰাই আছোঁ। এইবাৰৰ অলপ ব্যতিক্ৰম মই দেখা পাইছোঁ। 16তো মই ইলেকশ্যন খেলিছোঁ, 21তো মই ইলেকশ্যন খেলিছোঁ। আগৰ ইলেকশ্যনবিলাক কাৰোবাৰ লগত এক্টিভভাৱে লাগি আছিলোঁ। এইবাৰ অলপ ব্যতিক্ৰম বেছিকৈ দেখা পাইছোঁ। যোগদান কৰিবলৈ আমাক মানে ফোন টোন কৰি উপযচি যায় যে আমি কংগ্ৰেছ দলত যোগদান কৰিম, আমাক কংগ্ৰেছ দলক আপোনালোকে যোগদান কৰাই দিয়ক। মই বহু সময়ে দিব পৰা নাই। গতিকে যিসকলে যোগদান কৰিছে আপোনালোকৰ জৰিয়তে সকলোকে মই আমাৰ দললৈ স্বাগতম জনাইছোঁ। আৰু সমগ্ৰ অসমত বৰ্তমান এটা কথাই, BJP চৰকাৰখনক পৰিৱৰ্তন কৰিব লাগে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক পৰিৱৰ্তন কৰিব লাগে। সমগ্ৰ অসমত আজিৰ দিনটো, কালিৰ দিন, আজিৰ দিন এটা কথাই চলি আছে, জুবিন গাৰ্গে ন্যায় পাবনে নাই। অসমীয়া জাতিয়ে বিশ্বাস কৰে, অসমীয়া জাতিয়ে ভাবিবলৈ বাধ্য হৈছে এই BJP চৰকাৰৰ দিনত জুবিন গাৰ্গে ন্যায় নাপায়।